নমস্কাৰ দিদি অসমৰ এই বিশেষ অনুষ্ঠানলৈ মই মধুমিতা গোস্বামীয়ে আপোনালোক সকলোকে স্বাগতম জনাইছো কৰ্মব্যস্ততা বা চাকৰিৰ কাৰণত আমি আমাৰ মনৰ ইচ্ছাসমূহ মনতেই মাৰ যায় বা নিজৰ ইচ্ছা থাকে আমি বহু সময়ত বহু কাম আমি কৰিব নোৱাৰো কাৰণ আমাৰ হাতত সময়ৰ অভাৱ কিন্তু আজি আমাৰ এই অনুষ্ঠানত আমি দুগৰাকী অতিথিক আমি আমন্ত্ৰণ জনাইছো যি দুগৰাকী অতিথিয়ে নিজৰ কৰ্মব্যস্ততাৰ মাজতো নিজে ভাল পোৱা কামখিনি কিন্তু সময়ে সময়ে তেওঁলোকে কৰি গৈছে আৰু চৰ্চা অব্যাহত ৰাখিছে আহক আমি পৰিচয় কৰাই দিব বিচাৰিছো মোৰ কাষত আছে অৱসৰপ্ৰাপ্ত আইএছ বিষয়া তথা অসম লোকসেৱা আয়োগৰ সদস্য সঞ্জীৱ গোহাঁই বৰুৱাদেৱ নমস্কাৰ জনাইছো আপোনাক মই জনাব বিচাৰিছো যে গোহাঁই বৰুৱাদেৱ কিন্তু তেখেতৰ আন এটি তেখেতৰ পৰিচয় আছে সেয়া হৈছে তেখেত ফটোগ্ৰাফিৰ সৈতে জড়িত আমি কিছু কথা পাতিম কিন্তু আন গৰাকী আমাৰ যি অতিথি আমি আমন্ত্ৰণ কৰি ওলাইছো তেখেতৰ সৈতে আমি আপোনাক পৰিচয় কৰাই দিব বিচাৰিছো তেখেত হৈছে অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া তথা অসম আৰক্ষীৰ প্ৰাক্তন উপ মহাপৰিদৰ্শক ৰাণা ভূঞাদেৱ আৰু ৰাণা ভূঞাদেৱৰ আন এটি পৰিচয় তেখেত আবৃত্তিকাৰ তথা সুকবি আমি আপোনাকো আমাৰ স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলে কিন্তু এইখিনিতে দৰ্শকসকলক আমি জনাব বিচাৰিছো যে আমাৰ আজি আমন্ত্ৰিত দুয়োগৰাকী অতিথি কিন্তু খুব বন্ধু হয়নে আপোনাক দুয়োগৰাকী বন্ধু গতিকে আজি নিশ্চয় বন্ধুৰ বহু কথা আমি আপোনালোকক জনাব পাৰিম বা জনাবলৈ আমি নিশ্চয় সক্ষম হ'ম প্ৰথমে আমি আপোনাৰ ওচৰলৈ আহিছো গোহাঁই বৰুৱাৰ ওচৰলৈ আহিছো বৰুৱাদেৱ ফটোগ্ৰাফি আপোনাৰ এটা ইচ্ছা আছিল সেই ইচ্ছাটো চখলে কিদৰে পৰিৱৰ্তন হ'ল ফটোগ্ৰাফি একচুৱেলি মই বৰ দেৰিকে ফটোগ্ৰাফি আৰম্ভ কৰিছিলোঁ যেতিয়া মই গোলাঘাটৰ ডিচি আছিলোঁ তেতিয়া কি হয় বিভিন্ন কামত মই পাৰ্কলৈ কাজিৰঙালৈ যাবই লগা হয় বাৰে বাৰে VIP আহে ইত্যাদি আহে তেতিয়া গৈ দেখোঁ যে দীঘল দীঘল কেমেৰা লৈ তেওঁলোকে চবেই ফটো তুলিছে তাৰ আগলৈকে মই এটা সৰু এটা কেমেৰা আছিলে ছোৱালীৰ বাৰ্থডেত ফটো তুলোঁ শ্বিলং গ'লে হয়তো লেকত ফটো তুলোঁ তেনেকুৱাই মোৰ এক্সপিৰিয়েঞ্চ এতিয়া মই সেইটো ভাবিলোঁ যে ময়ো ফটোগ্ৰাফি আৰম্ভ কৰোঁ ইমান ধুনীয়া ধুনীয়া চিন আছে জীৱ জন্তু আছে তেনেকৈ মই মোৰ শ্ৰীমতীক ক'লোঁ যে মোক কেমেৰা এটা কিনি দিয়া এতিয়া কেমেৰাৰ আইডিয়াও নাই তেতিয়া ভাবিছোঁ নিকন আৰু কেনন এইটোৱেই ভাল কেমেৰা সেই জাগাত মই আৰু এটা নিকনৰ সৰু এটা কুলপিক্স বুলি কয় 510 সেই কেমেৰাটো কিনি লৈ পেলাই মুঠতে মোৰ স্পেচিফিকেশ্যন আছিলে দূৰৰ পৰা চৰাই আৰু গঁড় তুলিব লাগে চ' ডেট ৱে মই আৰম্ভ কৰিলোঁ তুলি আনি পেলাই মোৰ যিবিলাক জুনিয়ৰ অফিচাৰ তেওঁলোকক দেখুৱাওঁ এতিয়া ডিচিয়ে ফটো তুলিছে ডিচিনে ক'ব নেকি বা চাৰ্কল অফিচাৰে ক'ব নেকি যে বেয়া হৈছে বুলি খুব ভাল হৈছে বুলি কয় ৰেঞ্জ অফিচাৰে কয় যে আপোনাৰ এই প্ৰফেচনেলতকৈ ভাল হৈছে তো তেনেকৈ মই উঠি গৈ আছোঁ ইন দ্য মিন টাইম মই তাৰ পৰা বদলি হ'লোঁ কৰিমগঞ্জলৈ আৰু সেই সময়ছোৱাতে মই কিছু ফটোগ্ৰাফাৰৰ কণ্টেক্টত আহিলোঁ এনেকৈ গুৱাহাটীত ফটোগ্ৰাফাৰ শামছুল হুদা ইত্যাদি কৰি বিভিন্ন ভাল ভাল ফটোগ্ৰাফাৰ আহিলোঁ তেওঁলোকৰ পৰা আইডিয়া ল'লোঁ তেওঁলোকে ক'লে যে এতিয়া আপুনি টাইম ফৰ DSLR এটা কিনি লৈ তে মোক আৰু এটা কথা ক'লে যে আপুনি যলৈ গৈ আছে তাত কিন্তু হেৰি নাই তাতো আপুনি ৱাইল্ড লাইফ নাই তাততো আপুনি ৱাইল্ড লাইফ বিচাৰি নুফুৰিব আৰু ৱাইল্ড লাইফ বিচাৰি সময় নষ্ট নকৰিব আপুনি মানুহৰ ফটো তুলিব লাগিব তেতিয়া মই সেই তালৈ যাওঁ আৰু উপায়ুক্তৰ এটা কথা যে ফিল্ডলৈ যাবই লাগে মাজে মাজে যাবই লাগে গতিকে মই কেমেৰাটো লৈ যাওঁ ফটোবোৰ তুলি আনি পেলাই লাহেকৈ মই ঘৰলৈ আহোঁ আৰু এটা কথা উপায়ুক্ত এজন বৰ অকলশৰীয়া আৰু কৰিমগঞ্জত মানে কি হয় আমি 8টামান বজাৰ পিছত মোৰ কাম নাই কি কৰিম কি নকৰিম তেতিয়া সেই ফটোগ্ৰাফি তুলি অনা ফটোখিনি লৈ মই অকণমান এডিটিং শিকিলোঁ লেপটপটোত ভৰাই এডিটিং কৰি পেলাই তাৰপিছত কোনোবা এজনে মোক শিকালে ফেচবুকত দিব লাগে ফেচবুকত দিয়াৰ লগে নাই এই যে টিপছ মানে ছিনিয়ৰ ফটোগ্ৰাফাৰ কৰাৰ পৰা টিপছ সিমানেই কথা আৰু তাৰপিছত লাহে লাহে মই ফটোগ্ৰাফি কৰোঁতে মই বিশেষকৈ কৰিমগঞ্জত মই প্ৰায় 2.5 বছৰ থাকিলোঁ প্ৰত্যেক গধূলি 8টাৰ পৰা ভাত খোৱালৈকে মানে 10:30 মানলৈকে এই মই যিখিনি কৰোঁ এডিটিং কৰোঁ বা এখন ফেচবুকত দিওঁ ফেচবুকত লাইক পোৱাৰ লগে লগে মনটো ভাল লাগে ডেট ৱে আই কণ্টিনিউ কৰাৰ পিছত তাৰ পৰা মই গুৱাহাটীলৈ ট্ৰান্সফাৰ হৈ আহিলোঁ আহি ইয়াত মই তেতিয়া মোটামুটি এটা মানে ভাল মানে এটা লেভেলত আহিছোঁ তেতিয়া আকৌ কয় যে মানুহজন DC হৈ আহিছিলে ফটোগ্ৰাফাৰ হৈ ঘূৰি গুচি গ'ল তো এই গুৱাহাটীত আহি পেলাই মই আৰু অকণ ব্ৰডাৰ ফিল্ড পালোঁ আৰু কিছু ফটোগ্ৰাফাৰ অৰ্গেনাইজেশ্যন পালোঁ তেওঁলোকৰ পৰা শিকিবলৈ আৰম্ভ কৰিলোঁ শ্ল'লি কিছু থিয়ৰি শিকাই ল'বলৈ আৰম্ভ কৰিলে তাৰপিছত মই এখন এক্সিবিশ্যন কৰিবৰ কাৰণে এটা গ্ৰুপ এক্সিবিশ্যন কৰিলোঁ কেইবাখনো তাৰপিছত এখন চ'ল' এক্সিবিশ্যন কৰিব পাৰিলোঁ তাৰপিছত আৰু এখন চ'ল' এক্সিবিশ্যন কৰিব পাৰিলোঁ সেইটো ধাৰা চলি আছে মানে আত্মবিশ্বাসটো লাহে লাহে বাঢ়ি গৈ আছে আপোনাৰ এতিয়া নাওএডেজ মই ফটোগ্ৰাফি চখত আৰম্ভ কৰিছিলোঁ তাৰপিছত হবি হ'ল তাৰপিছত মোৰ পেশ্যন হ'ল এতিয়া এডিকশ্যন এতিয়া মানে ফটোগ্ৰাফি নহ'লে মই থাকিবই নোৱাৰোঁ আপুনি এৰিব নোৱাৰে মই ৰাতিপুৱা যদি 10খনমান ফটো নুতুলোঁ মোৰ কিবা মানে দিনটোত কাম যেন নকৰা কাম যেন লাগে তেনেকুৱা লাগে
নিশ্চয় আৰু কিছু কথা আমি জানিম আৰু ইতিমধ্যে আমি আমাৰ দৰ্শকসকলক ফটোসমূহ দেখুৱাই আছো তেখেতে যিসমূহ ফটো তেখেতৰ কেমেৰাত আবদ্ধ কৰিবলৈ সক্ষম হৈছে সেই ফটোসমূহ আমি আপোনালোকক দেখুৱাম আমাৰ এই অনুষ্ঠানত আপোনালোকে চাই থাকিলে দেখিবলৈ সক্ষম হ'ব আমি এবাৰ ৰাণা ভূঞাদেৱৰ কাষলৈ আহিছো আপুনি কবি আৰু আবৃত্তিকাৰ আৰু লগতে ইমান ব্যস্ততাপূৰ্ণ এটা চাকৰিত থাকি কিদৰে দুয়োটা আপুনি একেলগে চৰ্চা কৰিছিল ঠিক কবি বুলি ক'লে মই ঠিক তেনেধৰণে নাভাবোঁ কবিতা হয়তো আবৃত্তি বা কবিতা দুই এটা মই লিখিছোঁ স্কুলৰ দিনত লিখিছিলোঁ বা পৰৱৰ্তী পৰ্যায়তো দুই এবাৰ মই কবিতা লিখিছোঁ কিন্তু আবৃত্তিৰ লগত সম্পৰ্কটো মোৰ স্কুলীয়া দিনৰ পৰা হৈছিলে স্কুলীয়া দিনৰ পৰাই মই আবৃত্তিৰ লগত এটা ওতঃপ্ৰোত সম্পৰ্ক অনুভৱ কৰিছিলোঁ কাৰণ এইটো এনেকৈ আৰম্ভ হৈছিলে যেতিয়া আমি স্কুলত থাকোঁ আমাৰ শিক্ষাগুৰুসকলে তেতিয়া শ্ৰেণীকোঠাৰ ভিতৰত আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত যিসমূহ কবিতা থাকে ই হিন্দীয়ে হওক অসমীয়াই হওক ইংৰাজীয়ে হওক তেতিয়া তেওঁলোকে আমাক কৰে কি সুৰ লগাই পাঠ কৰিবলৈ দিয়ে আৰু লগতে আপোনাৰ মুখৰ অভিভক্তি প্ৰকাশ কৰিবলৈ দিয়ে ঠিক তেনেধৰণে আৰম্ভ কৰোঁতে আমি এটা মাদকতা অনুভৱ কৰিলোঁ আৰু ঠিক সেই মাদকতা অনুভৱ কৰি লাহে লাহে এইটো আসক্তি বাঢ়ি গ'ল আৰু লগতে আৰু এটা কথাও আছিল যে সেই সময়ত আমাৰ স্কুলৰ পৰিৱেশেই হওক বা সেই অঞ্চলৰ পৰিৱেশেই হওক কলা সংস্কৃতিৰ মানে এটা অনুকূল পৰিৱেশ আছিল আমি সকলো ধৰণৰ প্ৰতিযোগিতাবিলাকত যোগ দিছিলোঁ আপুনি জামুগুৰি হাটৰ কথা নিশ্চয়কৈ কৈছে মই জামুগুৰি হাটৰ কথা আৰু জামুগুৰি হাট বুলি ক'লে এইখিনিতে আমি দৰ্শকক ক'ব বিচাৰিছোঁ বাৰে চহৰীয়া যি ভাওনাৰ কথা সেই কথাও আমি উল্লেখ কৰিব লাগিব তেনে ঠাইৰ পৰা আপুনি আহিছে ভাওনাৰ সৈতে জড়িত আছিল নে আপুনি ভাওনাৰ সৈতে জড়িত ঠিক নাই বুলি মই নকওঁ কাৰণ আমি সৰুৰে পৰা ভাওনা দেখি আহিছিলোঁ সৰুৰে পৰা স্কুলত থকা দিনৰ পৰা আমি নামঘৰবিলাকত ভাওনা চাবলৈ যাওঁ গোটেই ৰাতি ভাওনা চাই আমি ৰাতিপুৱা ঘৰলৈ আহোঁ ঘৰত গালিও খাওঁ কেতিয়াবা গতিকে তেনেধৰণে ভাওনা সংস্কৃতিৰ প্ৰতি মানে ভাওনা সংস্কৃতিৰ মাজতে আমাৰ জন্ম হৈছিল বুলি ক'ব লাগিব পৰৱৰ্তী পৰ্যায়ত চাকৰি জীৱনত যিহেতু ব্যস্ততাপূৰ্ণ জীৱন তাৰ মাজত হয়তো ইমানকে মই জড়িত হ'ব নোৱাৰিলোঁ কিন্তু ৩-৪খন ভাওনাত নিজে ভাও লোৱাৰ অভিজ্ঞতা আছে কিন্তু সেই সময়ত আপুনি যেতিয়া প্ৰথম অভিনয় কৰিছিল ভাওনাত তেতিয়া আপোনাৰ সেই মুহূৰ্তটো কেনেকুৱা আছিল অনুভৱটো কেনেকুৱা আছিল সাংঘাতিক অনুভৱ কাৰণ প্ৰথম দিনা মোক এটা সৰু যিখন মানে এখন ভাওনাৰ কথা মই ক'বলৈ বিচাৰিছোঁ বিশেষ ভাওনাৰ কথা সেইখন কৰ্ণপৰ্ব সেই ভাওনাখনৰ নাম আছিলে আৰু কৰ্ণপৰ্বত সেই সময়ত মই জামুগুৰিত আছিলোঁ তেতিয়া আমাৰ লগৰে সমনীয়াসকলে ক'লে যে ইয়াকো এটা ভাও দিব লাগে তো কৰ্ণপৰ্বত সহদেৱৰ ভাওটো মোক দিছিলে সহদেৱৰ বিশেষ তাৰমানে পঞ্চপাণ্ডৱৰ সহদেৱ গতিকে তেওঁৰ বিশেষ এটাতো ডাঙৰ ৰোল নহয় দুই এটা মানে তেওঁৰ বচন আছে মই প্ৰথম দিনা বচন যেতিয়া পাঠ কৰিলোঁ তেতিয়া বাকীসকলে দেখিলে তো ভাল পাঠ কৰিছে মই একেদিনাই প্ৰমোশ্যন পাই গ'লোঁ যুধিষ্ঠিৰ গতিকে মই যুধিষ্ঠিৰৰ অভিনয় কৰিছিলোঁ মানে ভাওনাত ভাও লৈছিলোঁ সেইটো মনত আছে তাৰ পিছত সকলোৱে প্ৰশংসা কৰিছিল আৰু ভাল লাগিছিলে যে মই ভাওনা কৰিব পাৰোঁ আবৃত্তি আপুনি কেতিয়া প্ৰথম কৰিছিল কবিতাৰ আবৃত্তি মই স্কুলৰ দিনৰ পৰাই কৰিছোঁ স্কুলৰ দিনত মই আচলতে কেতিয়াবা এনেকুৱা কিছুমান কথা হয় এতিয়া ভাবি হাঁহিও উঠে ভালো লাগে আটাইবোৰ কবিতাতে আবৃত্তি কৰিছিলোঁ অসমীয়া কবিতা ইংৰাজী কবিতা হিন্দী কবিতা সকলোতে আবৃত্তি কৰিছিলোঁ আৰু হিন্দী কবিতাৰ অসমীয়া কবিতাতো পুৰস্কাৰ পাইছিলোঁ বাৰু হিন্দী কবিতাত এনেকুৱা আছিল যে আমাৰ অগ্ৰজ আমি তেতিয়া হয়তো ক্লাছ 7 মানত আছিলোঁ 7 হ'লে ওপৰৰ ক্লাছত পঢ়ে তো আমাৰ অগ্ৰজ এজন ক্লাছ 9ৰ আছিল মোলান শইকীয়া বুলি তো মোলান শইকীয়া এনেকুৱা হয় কি তেওঁ হিন্দী কবিতাত মাষ্টাৰ তেওঁ যোগদান কৰিলে কোনেও প্ৰাইজ পাব নোৱাৰে ফাৰ্ষ্ট প্ৰাইজেই হওক ছেকেণ্ড প্ৰাইজেই যি নহওক মই আশা কৰা নাছিলোঁ তথাপি যোগদান কৰিছিলোঁ সেই সময়ৰ সেই যিটো কবিতা আছিলে সেইটো আছিলে আপোনাৰ ভিক্ষুক নামৰ কবিতা এটা তো সেই সময়ত অলপ বৰষুণো দি আছিলে সেই যেতিয়া আমি আবৃত্তি হৈছে এতিয়া মোলান শইকীয়াৰ ওচৰলৈ মই গ'লোঁ লাহেকৈ ওচৰতে আছে তো মই লাহেকৈ ক'লোঁ মোলান দা এই কবিতাটোনো কেনেকৈ আবৃত্তি কৰে অলপ আপুনি শুনাই দিব নেকি তো মোলান দাই মোক তো শুনাই দিলে বৰ তেওঁ গৌৰৱ অনুভৱ কৰিলে তেওঁৰ গুৰিত মই শিকিবলৈ গৈছোঁ তো শুনাই দিলে কি কি ভাৱ দিব লাগে মই অলপ অনুমান কৰিলোঁ তাৰপিছত মই কবিতাটো আবৃত্তি কৰিলোঁ মানে আচৰিত ধৰণে মই ফাৰ্ষ্ট প্ৰাইজ পালোঁ মোলান দাই ছেকেণ্ড প্ৰাইজ পালে যিটো আপুনি কোনোদিন ভবা নাছিল নিশ্চয়কৈ আৰু এনেধৰণৰ বহু কথা আছে আপোনালোকৰ পৰা আমি জানিব চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ গোহাঁই বৰাদেৱৰ ওচৰলৈ আহিছোঁ ফটোগ্ৰাফীৰ বিভিন্ন ভাগ থাকে আপোনাৰ এনিমেল ফটোগ্ৰাফী থাকে বা নেচাৰেল ফটোগ্ৰাফী থাকে পোৰ্ট্ৰেট আছে আপোনাৰ কোনটোৰ প্ৰতি আপোনাৰ ইচ্ছা আছিল নহয় মই আপোনাক কৈছোঁ আগতে যে যেতিয়া মই গোলাঘাটত আছিলোঁ সকলো প্ৰায়বোৰ অসমৰ ফটোগ্ৰাফাৰে মানে যিহেতু ৱাইল্ড লাইফ ইজ এভেইলেবল ইয়াত সচৰাচৰ পোৱা যায় সকলোৱে ৱাইল্ড লাইফ দি আৰম্ভ কৰে ময়ো আৰম্ভ কৰিছিলোঁ কালক্ৰমত এটা কথা হয় ৱাইল্ড লাইফৰ যে বিশেষকৈ মোৰ কাৰণে হৈছিলে যে ৱাইল্ড লাইফৰ কাৰণে যিবিলাক ইকুইপমেণ্টছ বৰ দামী কেমেৰা লেন্স দামী আৰু দ্বিতীয় কথা হৈছে সময় বহুত লাগে আৰু মোৰ হৈছে মোৰ বেছি ফটো তুলিব লাগে গতিকে মই এতিয়া কাজিৰঙাত থাকোঁতে বাৰু ওচৰতে পাইছিলোঁ গোলাঘাটত থাকোঁতে কিন্তু যেতিয়া মই কৰিমগঞ্জলৈ গ'লোঁ তাততো ধৰক এনেকুৱা ৱাইল্ড লাইফ নাই
নাই আৰু মোৰ বহুত ফটো তুলিব লাগে ফটো তোলাটো মোৰ পেশন হৈ গ'ল গতিকে মই লাহে লাহে ৱাইল্ড লাইফো কৰোঁ কিন্তু মানুহ লেণ্ডস্কেপিং সকলোবোৰে আমাৰ আৰম্ভ কৰিলোঁ আৰু গতিকে মোৰ এতিয়াও মই আপুনি যদি মোৰ ফটোবোৰ চাই তাতে দেখিব দৰ্শকসকলে দেখিব গোটেইবিলাক দেখিব মই প্ৰায়বোৰ ছেক্টৰতে মই ভাল লাগে মই ফটো তুলি ভাল পাওঁ বেচিকেলি মই ফটো তুলি ভাল পাওঁ আৰু সেইকাৰণে মই চব ফটো তোলোঁ মানে কোনো ধৰণৰ স্পেচিফিক ছেক্টৰ নাই য'ত অৱশ্যে এটা কথা গুৱাহাটীত মোৰ যিটো মানুহ হিউমেন ফটোগ্ৰাফী বা যিটো আজিকালি কোৱা হয় ষ্ট্ৰীট ফটোগ্ৰাফী বজাৰ তজাৰ ইত্যাদিকে সেই ফটোগ্ৰাফী মোৰ অলপ বেছি হয় কাৰণ ইয়াৰ স্কোপটো বেছি আৰু এটা মোৰ খুব এটা প্ৰিয় বিষয় হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ফটোখন ৰাতিপুৱা সদায় যাওঁ ব্ৰহ্মপুত্ৰখনক মই ফটো তোলোঁ ব্ৰহ্মপুত্ৰৰ মোহ আচলতে কোনোৱে এৰিব নোৱাৰে নিশ্চয়কৈ আৰু সাধাৰণতে দেখিবলৈ পোৱা যায় যে এজন ফটোগ্ৰাফাৰে কেতিয়াও কিন্তু এখন ফটোতে খুব সন্তুষ্ট নহয় তেওঁলোক এটা বস্তুৰে তেওঁলোকে কেইবাবাৰো ফটো উঠায় হয়নে আপোনাৰ নিশ্চয় তেনেকুৱা কিবা এটা একদম কথা সেইটো কথা আপুনি আজি ধৰক মই যোৱা এটলিষ্ট মই 2016ৰ পৰা যেতিয়া মই গুৱাহাটীলৈ আহিলোঁ তেতিয়াৰ পৰাই মই ব্ৰহ্মপুত্ৰৰ ফটো তুলি আহিছোঁ আৰু সদায় মই ব্ৰহ্মপুত্ৰখনক বেলেগ বেলেগ ধৰণে দেখোঁ সদায় দেখোঁ বেলেগ সদায় মই অন্ততঃ 5খন বা 7খন বা 10খন ফটো তুলি আনিমেই ব্ৰহ্মপুত্ৰ সেয়া আমি আমাৰ কথা অব্যাহত ৰাখিম কিন্তু যেহেতু আপুনি আবৃত্তি কৰি ভাল পায় ভূঞাদেৱে আবৃত্তি কৰি ভাল পায় গতিকে এটা সৰু কবিতা আপোনাৰ মুখত আমি শুনিব বিচাৰিছোঁ আমি আমাৰ দৰ্শকক শুনাব বিচাৰিছোঁ মই প্ৰণয় ফুকনৰ কবিতা এটি মাজতে পঢ়িছিলোঁ বৰ ভাল লাগিছিলে আৰু কবিতাটি বৰ্তমানৰ সময়ত অতি প্ৰাসংগিক বুলি মই অনুভৱ কৰোঁ সেই কবিতাৰ দুফাকি মই পঢ়িবলৈ চেষ্টা কৰিছোঁ জানি থোৱা ভাল আমি ৰ'দে পৰা বৰষুণত তিতা তাম বৰণীয়া শংকৰ জাতি কোনোবা আহিছোঁ পূবৰ পৰা আহিছোঁ কোনোবা পশ্চিমৰ পৰা আহি মিলি গঢ়িছোঁ শতাব্দী প্ৰাচীন নিজৰ সভ্যতা পেটৰ তাৰণাত আকৌ আহিছে কোনোবা বুকুলৈ লৈছোঁ টানি আমি উদাৰ সংস্কৃত জাতি ভাল পাওঁ মানুহ ভাল পাওঁ মাটি জানি থোৱা ভাল আমাৰ অনেক নদী আছে নদীবোৰে বৰকৈ শাসন নাজানে উত্তৰৰবোৰ অবাধ্য অধীৰ দক্ষিণৰবোৰ অভিমানী গহীন গম্ভীৰ আমি জানো কিমান আকুল হলে সেইবোৰ নদীত প্লাৱন আহে ফুলি উঠে সুবিশাল বুকু কিদৰে মেঘে বদলাই ৰং কেনেকৈ আনিব পাৰি বজ্ৰৰ গৰ্জন জানি থোৱা ভাল কিমান উপদ্ৰুত হলে শীৰ্ণ দেহৰ ৰঙা চকুযোৰত জ্বলি উঠে দুৰ্বিনীত সাহস কেনেকৈ প্ৰতিবাদৰ প্ৰবল পদক্ষেপত পিছুৱাই যাব লগা হয় মস্তান শাসক জানি থোৱা ভাল কিমান ঘাম আৰু তেজৰ মিশ্ৰণেৰে গঢ়ি তুলিছোঁ এই সেউজ উপত্যকা সৃষ্টি কৰিছোঁ এই সংস্কৃত সভ্যতা কিমান গভীৰ প্ৰত্যয়েৰে নিনাদিত হৈছে আমাৰ গীত মাত কবিতা উচ্চাৰিত হৈছে আকাশে বতাহে গভীৰ প্ৰজ্ঞাৰ বৰ্ণ শব্দমালা কেনেকুৱা ধৰণৰ কবিতা মানে আপুনি আবৃত্তি কৰাৰ পিছতহে উপলব্ধি কৰিব পাৰে এটা কবিতাৰ ভিতৰত কিমান সোমাই থাকে অনুভৱবোৰ আমি আৰু কবিতা নিশ্চয় শুনিম আপোনাৰ পৰা পুনৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ যেতিয়া আমি এখন চিত্ৰ আমি ফটোগ্ৰাফীত মানে কেমেৰাত আবদ্ধ কৰোঁ বিভিন্ন ধৰণৰ ভাৱ আহে মনত নিশ্চয়কৈ আমি ভাবোঁ চাগে প্ৰত্যেক মই নাজানো আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এজন ফটোগ্ৰাফাৰ হিচাপে এখন ফটো আপুনি যেতিয়া আপোনাৰ কেমেৰাত আবদ্ধ কৰে সেই সময়ত আপোনাৰ কেনেধৰণৰ ভাৱবোৰ আহে ফটোগ্ৰাফী প্ৰথম কথা হৈছে যিটো থিয়ৰী ফটোগ্ৰাফী থিয়ৰীটো হৈছে যে ফটোখন কেতিয়া তুলিব আমাৰ লেন্সখন হৈছে চকু প্ৰথম লেন্সখন ফটো এখন দেখাৰ লগে লগে আপোনাৰ এটা ভাল লাগিব এটা যিটো কয় এটা উত্তেজনা আহিব গালে যে এখন ফটো এখন তুলিব লাগে দেট ইজ ফাৰ্ষ্ট কনচেপ্ট আৰু তেতিয়া আপুনি কেমেৰা চেমেৰা ঠিক কৰি লওক লৈ পেলাই ফটোখন তোলক আকৌ কেতিয়াবা দেখা যায় যে মই কেতিয়াবা এতিয়া যেতিয়া আমি অলপ শিকিছোঁ ফটোগ্ৰাফীৰ ওপৰত দেখা যায় যে ফটোগ্ৰাফী কিছুমান কবিতা জানাই যেনেকৈ পঢ়িছোঁ কিছু কবিতা কিছুমান কনচেপ্ট সেইবোৰ মূৰত লৈ পেলাই মই ঘূৰি ফুৰিছোঁ কবিতা বুলি কওঁতে মোৰো এটা কথা মনত পৰিছে যে আপুনিও কবিতা লিখে কিন্তু আপোনাৰ বন্ধুৱে কৈছে আপুনিও কবিতা লিখে লিখো তো তেনেকুৱা সেই কনচেপ্টবোৰ লৈ ফুৰিছোঁ যেনেকৈ এটা আপোনাৰ হেম বৰুৱাৰ এটা কবিতা আছে আইতা বুলি আইতাৰ কবিতাটো তেনেকুৱা যে 80 বছৰীয়া আইতা আইতাগৰাকী সুধিছোঁ কবিয়ে সুধিছে বোলো আই
লাখুটিৰ ভৰত খুপি খুপি তুমি বিচাৰিছা কি আইতাই ঘোলা চকুজুৰি মোৰ ফালে তুলি চাই ক'লে মই বিচাৰিছো বিচাৰিছো শুন মোৰ সেই 20টা বছৰ মোৰ যৌৱনৰ মোৰ সপোনৰ সেই ঘোলা চকুজুৰি আইতাৰ সেইটো মই বিচাৰি ফুৰিছিলো হঠাৎ কৰিমগঞ্জত মই গৈ আছিলো ক'বলৈ দেখিলো এইজনী দেখোন মোৰ আইতাজনী হেমবুৰৰ আইতাজনী লগে লগে মই ক্লিক কৰিলো আৰু সেইখন মানে মোৰ এক্সিবিশ্যনত মোৰ আটাইতকৈ ওৱান অফ দ্য মোষ্ট ফেভাৰিট বা মানুহে ভাল পোৱা ছবি সেইখন আছিলে তো এই হৈছে এইবিলাক কনচেপ্ট মানে কনচেপ্ট কিছুমান লৈ ফুৰিছোঁ বা কেতিয়াবা দেখা যায় যে কবিতা এই আপোনাৰ ফটোখন ভাল ধুনীয়া দেখা যায় আৰু কেতিয়াবা লাক এখন মোৰ ফটো আছে এখন খুব ফেমাছ হৈছিলে মই কাজিৰঙাৰ এখন ফটো আছে সোমাইছোঁ এটা গঁড় ৰখি আছে সি নাযায়ো নাযায় আমিও ৰখি আছোঁ ইন দ্য মিন টাইম দুজন ফৰেষ্ট গাৰ্ডো সোমাই আহিছে সিহঁতিও যাব লাগে একেবাৰে দূৰলৈকে ভিতৰলৈকে নাযায় এতিয়া গঁড়টো এতিয়া কি কৰিলে ইয়াক খেদিব লাগে বুলি কৈ ফৰেষ্ট গাৰ্ডকেইজনে এই শিলগুটি তুলি পেলাই গঁড়টো ওচৰে পাজৰে মাৰিছে ময়ো নামি পেলাই ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে দেখা গ'ল যে গঁড়টোৱে ঠিক চাইছে আমাৰ ফালে ঠিক খেদি আহিম বুলি ভাবিছে নাই ভবা তেনেকুৱা মুড এটা আছে মানুহ এটা শিলগুটি মাৰি আছে শিলগুটি মাৰি চাইকেল দুখন ৰৈ আছে আৰু ইনফেক্ট শিলগুটিটো ক্লিক মানে ফ'কাছড হৈ গ'ল তো সেইখন মোৰ এখন খুব ভাল ছবি মানে এখন গতিকে এই ছবিখন কিন্তু মই তুলিম বুলি ভবা নাছিলোঁ দিছ ইজ টোটেলি লাক তো এই গোটেইখিনি মিলাই আচলতে ফটোগ্ৰাফী হয় বহু কথাই জানিছোঁ আমি পুনৰ ভূঞাদেৱৰ ওচৰলৈ আহিছোঁ যিহেতু কবিতা আৰু এইখিনি সময়ত আমি কবিতা নুশুনিলে কিন্তু আমাৰ এই অনুষ্ঠানটো আধৰুৱা হ'ব এটা কবিতা আপোনালৈ মোৰ অনুৰোধ আছে সেইটো হৈছে সাগৰ দেখিছা এই কবিতাটি আপোনাৰ কণ্ঠত অকণমান শুনিব বিচাৰিছোঁ নিশ্চয় দেৱকান্ত বৰুৱাৰ এই কবিতাটো মোৰ বৰ প্ৰিয় কবিতা স্কুলৰ দিনতো কবিতা আবৃত্তি প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰোঁতে এই কবিতাটি পাঠ কৰিছিলোঁ এতিয়া মই চেষ্টা কৰিম নিশ্চয় সাগৰ দেখিছা দেখা নাই কেতিয়াও ময়ো দেখা নাই শুনিছোঁ তথাপি নীলিম সলিল ৰাখি বাধাহীন উৰ্মিমালা আছে দূৰ দিগন্ত ব্যাপী মোৰি অন্তৰখনি সাগৰৰ দৰে নীলা বেদনাৰ সাগৰ দেখা নাই তুমি দেখা নাই কেতিয়াও ময়ো দেখা নাই শুনিছোঁ তথাপি নীলিম সলিল ৰাখি বাধাহীন উৰ্মিমালা আছে দূৰ দিগন্ত ব্যাপী মোৰি অন্তৰখনি সাগৰৰ দৰে নীলা বেদনাৰে দেখা নাই তুমি উঠিছে মৰিছে য'ত বাসনাৰ লক্ষ্য ঢৌ তোমাৰি স্মৃতি সীমা চুমি শুনা নাই মোৰ সাগৰত তুমি শুনা নাই ধুমুহাৰ উতলা সংগীত বুজা নাই অনুভৱো কৰা নাই ফুলনিত বসন্তৰ কোমল ইংগিত দেখিছাতো ৰামধেনু বাৰিষাৰ ডাৱৰত পোহৰৰ মোহন গৌৰৱ প্ৰেমৰ পোহৰ দীপ্ত মোৰ হিয়া আকাশত দেখিছানে ৰঙৰ উৎসৱ মাজ নিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়া ভগা মাত ভাবিছানে এটি বাৰু পক্ষীৰ ডিঙিত কান্দে মানুহৰ বুকুৰ সংবাদ মই জানো তুমি কিটো জানা হেৰা মোৰ হিয়া হিনা প্ৰিয়া তুমি জানা মথো সঁচাকৈ কবি দেৱকান্ত বৰুৱাৰ এক অপূৰ্ব সৃষ্টি আৰু আপোনাৰ যি আবৃত্তি আমি যথেষ্ট অভিভূত হৈছোঁ মই গোহাঁই বৰুৱাৰ ওচৰলৈ যাব বিচাৰিছোঁ গোহাঁই বৰুৱাদেৱ বৰ্তমান অসমত ফটোগ্ৰাফিক কেৰিয়াৰ হিচাপে আমি ল'ব পৰা নাই নহয় যিহেতু বহুতো নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী উঠি আহিছে তেওঁলোকে ফটোগ্ৰাফিক লৈছে তেওঁলোকে কিন্তু তেওঁলোক সফল হ'ব পাৰিবনে নাই নহয় আজি মানে কভিড চিটুৱেশ্যনৰ আগলৈকে তেতিয়ালৈকে সঁচাকৈ এইটো কেৰিয়াৰ হিচাপে বহু নৱপ্ৰজন্মৰ ল'ৰাই এইটো লৈছিলে আৰু তেওঁলোক ছাকচেছফুলো হৈছিলে বিশেষকৈ আমাৰ অসমত ফটোগ্ৰাফিত অন্যত নহ'লেও বিয়াৰ যিবোৰ ৱেডিং যিটো ফটোগ্ৰাফি ৱেডিং ফটোগ্ৰাফিত আপোনাৰ যদি এটা কেমেৰা থাকে অলপ ভাল কেমেৰা এটা থাকে
কেমেৰাবিলাক 750 850 এনেকুৱা কথা আছে তেতিয়াহ'লে এখন বিয়াত এটা ল'ৰাই অন্তত 5,000 পৰা 20,000লৈকে পাব এখন বিয়া গতিকে এই বিয়া আৰু আমি দেখা গৈছে আজিৰ বিয়াবিলাকত তেনেকুৱা এটা বাজেটো ৰাখে গতিকে যথেষ্ট মই দেখিছোঁ য়াং জেনেৰেশ্যনৰ ল'ৰা ছোৱালীয়ে মানে এইটো প্ৰফেশ্যনটো লৈছিলে আৰু কৰিছিলে কিন্তু ক'ভিড চিটুৱেশ্যনৰ লগে লগে অৱশ্যে চিনাৰীটো চেঞ্জ হৈ গ'ল এতিয়া মানুহৰ বিয়া বাৰু নোহোৱা হ'ল গতিকে নোহোৱাৰ কাৰণে এই ধৰণৰ বিয়া নহয় হ'লেও বা কেমেৰা নাই বা ফটোগ্ৰাফী নাই গতিকে এতিয়া বেয়া অকণমান ব্যৱস্থা মই ভাবোঁ যে অদূৰ ভৱিষ্যতে এইটো চিটুৱেশ্যনটো সদায় নাথাকে তো ডেফিনেটলি আকৌ আগৰ ট্ৰেণ্ড আহিব নিশ্চয় মই ভাবোঁ এই কবিতাৰ এই প্ৰফেশ্যনটোৱে এটা গা কৰি উঠিব আকৌ মানে আমাৰ এই অনুষ্ঠানৰ মাজেৰে আপুনি নৱপ্ৰজন্ম যিসকলে ফটোগ্ৰাফিক নিজৰ পেছা হিচাপে লৈছে কিবা টিপছ দিব নেকি মোৰ টিপছ সেইটোৱে যি কামেই কৰা যায় ভালকৈ কৰিব লাগে চিনচিয়াৰলি চিৰিয়াছলি কৰিব লাগে কোৱালিটি কাম কৰিব লাগে কোৱালিটি কাম কৰিলে ডেফিনেটলি তেওঁলোকে ছাকচেছফুল হ'বই আৰু আজিকালি আৰু এটা মই ভাবিছোঁ মোৰ নিজৰ কথা এতিয়া গোটেই কথাটো ক'ভিড চিটুৱেশ্যনৰ কাৰণে গোটেই কথাবোৰ দেখা গৈছে এই যে যিটো আমি টিভি বা ইণ্টাৰনেট এইবিলাকৰ মাজেৰে গোটেই কথাবোৰ হৈছে আজিকালি গতিকে এই ফটোগ্ৰাফী তাতে এটা ডেফিনেটলি এটা ৰোল আছে এখন ফটো লাগিব তাত হয়তো এটা কিবা এটা ডিছকাশ্যন লাগিব বা তাতে এটা কিবা দেখুৱাব লাগিব গতিকে মই ভাবোঁ যে এনাফ স্কোপ ফটোগ্ৰাফীত আছে গতিকে মই নৱপ্ৰজন্মক কওঁ যে তেখেতসকলে যাতে এইটো কৰিব পাৰে আৰু কৰিলে চিৰিয়াছলি কৰিব লাগে নিশ্চয়কৈ ৰাণা ভূঞাদেৱ যিহেতু আপোনালোক দুয়োগৰাকী কিন্তু বন্ধু গতিকে আপোনালোকে দুয়োগৰাকী শিক্ষা জীৱন বহু সময় একেলগে অতিবাহিত কৰিছে কলেজীয়া জীৱনো অতিবাহিত কৰিছে কিবা স্মৃতি জড়িত আছে নেকি দুই বন্ধুৰ আপোনাৰ পৰা জানিব বিচাৰিছো প্ৰথমে আচলতে তেনেকুৱা দুখৰীয়া স্মৃতি বহুত আছে কৈ শেষ কৰিব নোৱাৰি কাৰণ আমাৰ মাজৰ বন্ধুত্ব এতিয়া 4 দশক অতিক্ৰম কৰিলে 1979 চনত আচলতে 1976 চনত কটন কলেজত পঢ়োঁতেই আমি সাক্ষক দৃষ্টিত চিনাকি আছিলোঁ কিন্তু তাৰপিছত 1979 চনত আমি কটন প্ৰথম ছাত্ৰাবাস এতিয়া নামটো বেলেগ হ'ল তাত আমি একেলগে আছিলোঁ তাৰপিছতে বন্ধুত্ব গাঢ় হৈছিলে আৰু তাৰপিছত সময়ৰ লগে লগে বন্ধুত্ব অধিক গাঢ় হৈ আহিছে স্মৃতি বুলিলে মই কম যেতিয়া আমি প্ৰথম লগ পাইছিলোঁ সেই সময়ত সঞ্জীৱ গোহাঁই বৰুৱা আজি ঠিক আপুনি যিটো পোছাকত দেখিছে তেনেধৰণৰ আছিলে তেওঁ জিন্স পেণ্ট পৰিহিত চাৰ্ট পেণ্ট জিন্সৰ চাৰ্ট পেণ্ট পিন্ধে সেইটো সময়ত আমি সাহ কৰা নাছিলোঁ কাৰণ আমি গাঁৱৰ পৰা আহিছিলোঁ ইমান সাহস মানে মডাৰ্ণ হ'বলৈ সাহস হোৱা নাছিলে কিন্তু তেওঁ তেনেকুৱা আছিলে গতিকে চাওঁ সুন্দৰ যুৱক তাৰপিছত তেখেতে আমি যিটো প্ৰথম ছাত্ৰাবাস আছিল তাৰ বাৰান্দাত বহি বাৰান্দাৰ যিবোৰ ষ্টেপছ থাকে ন ষ্টেপছত বহি তেওঁ গীটাৰখন হাতত লয় তাৰপিছত তেওঁ গীত আৰম্ভ কৰে গীতবিলাক মোৰ এতিয়াও দুই এটা মনত আছে যেনে বৰষা তুমি আহা সেইটো তেওঁ খুব গাইছিলে তেতিয়াহ'লে আমি অকণমান শুনিব পাৰোঁ নেকি এই সময়তে দুটা লাইন নহয় তাৰপিছত নিবিড় বনে যে মাতিছে মোক তাৰপিছত আৰু এটা ইংলিছ ছং তেওঁ গাইছিলে কাণ্ট্ৰি ৰোডছ টেক মি হোম এইটো তেওঁ গাইছিলে গতিকে এইবোৰ মই শুনি থাকোঁ মই তেওঁৰ প্ৰধান শ্ৰোতা হৈ থাকোঁ তেওঁক শ্ৰোতা লাগিবতো মাজে সময়ে মই গুণগুণাওঁ বাৰু যি কি নহওক সেইটো এটা বৰ ভাল লগা স্মৃতি এনেকুৱা স্মৃতি অলেখ আছে নিশ্চয়কৈ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু ক'লে তেখেতে কেইটামান গীতৰ কথা কৈছে অকণমান যদি গুণগুণাই দিয়ে আজি এই অনুষ্ঠানত দুই বন্ধুক পাইছোঁ একেলগে গতিকে মই ইচ্ছা সামৰিব পৰা নাই এইটো মানে কি লোকক বিশেষকৈ ছোৱালীক ইমপ্ৰেছ কৰিবৰ কাৰণে গান গাইছিলোঁ আৰু তেতিয়া বহি পেলাই তো বৰষা তুমি আহা এই গানটো এইটো একচুৱেলি মোৰ মামাৰ গান ৰাজেন গোহাঁই মোৰ মামাই গাইছিলে কিন্তু মই আৰু ক'ত গান গাওঁ গৈছোঁ মামাই বহুত স্কেলত গায় মই তলত গাম বৰষা তুমি আহা জিৰি জিৰি আহা না বৰষা এই ফুলনিত সেউজী কৰা না সুদূৰৰ বন বননিত ৰঙীন ত্ৰিষাতুৰা তুমি আহি মৰমেৰে শীতলাই দিয়া না ধন্যবাদ আপোনাৰ ওচৰলৈ আহিছোঁ এটা সৰুকৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কবি বা আবৃত্তিকাৰ সৈতে যিসকল লোক থাকে তেওঁলোক যথেষ্ট আৱেগিক হয়নে কিন্তু আপুনি এনেকুৱা এটা চাকৰিত আছে য'ত আৱেগৰ কোনো প্ৰশ্নই নাহে গতিকে দুয়োটা আপুনি কেনেদৰে সামঞ্জস্য ৰাখিছিল নাই এইটো যিটো কবিতা আবৃত্তি সেইটো অন্তৰৰ লগত জড়িত হৈ থাকে হৃদয়ৰ লগত জড়িত হৈ থাকে গতিকে সেইটোৰ লগত হৃদয়ৰ সম্পৰ্কত সদায় থাকিব আৰু আৰক্ষী যিহেতু মোৰ এটা প্ৰফেশ্যন তাত মই এটা দায়িত্ব সম্পন্ন বিষয়া আছে মই বিভিন্ন কৰ্তব্য কৰিবলগীয়া হয় সেইটো দায়িত্ব মই নিষ্ঠাৰে পালন কৰিব লাগে কেনেবাকৈ সেই সমন্বয় মই ৰাখিব পাৰিছিলোঁ আৰু এতিয়া দুটা লাইন যদি আমি আপোনাৰ পৰা আকৌ আবৃত্তি শুনিব পাৰোঁ
আপুনি এতিয়া ক'লেই অলপ আগতে আপুনি উল্লেখ কৰিছে হয়। যে মোৰ বন্ধুবোৰ সঞ্জীৱ গোহাঁই বৰা হয় তেওঁ ভাল কবি হয়। তেওঁ সুন্দৰ কবিতা লিখে হয়। এটা সময়তো তেখেতে নিৰবিচ্ছিন্নভাৱে কবিতা লিখিছিল হয়। এতিয়া লাহেকে তেওঁৰ মানে পেশ্যন বদলিছে হয়। তেওঁৰ এতিয়া ফাৰ্ষ্ট লাভ হৈছে আপোনাক কৈছে ফটোগ্ৰাফী হয়। যি কি নহওক তেওঁ লিখা এটা কবিতা নিশ্চয় মই কৰে পাঠ যিহেতু কৰিম। আমাৰ সময়ো হয়। শেষ হৈ আহিছে আমি দুটি লাইন আপোনাৰ পৰা শুনিব বিচাৰিছোঁ আপোনাকেই বিচাৰি আছো হয় আপোনাকেই বিচাৰি আছো খবৰ এটা দিবলৈ হালধীয়াবোৰৰ খবৰ হালধীয়াত উৰি ফুৰা সখীয়তী চৰাইজনীৰ খবৰ ইহঁত গোটেই জাক আহি ৰৈ আছে নৈখনৰ ইপাৰে আপোনাক লগ পোৱাৰ বাবেই আপুনি আহিবনে এবাৰ সংগোপনে হলেও মই অনুভৱ কৰিছো আপোনাৰ বৰ্তমানৰ স্থিতি সময়ৰ নিচাই আগুৰি ধৰা আপোনাৰ মন আপুনি মজগুল হৈ আছে এখন নোহোৱা পৃথিৱীৰ কৃত্ৰিম উপত্যকাত কিছুমান অৰ্থহীন বাদানুবাদৰ মাজত আৰু মহান্ধ হৈ সোমাই গৈছে সহজে ওলাই আহিব নোৱাৰা সুৰংগৰ ভিতৰলৈ সেয়েহে আকৌ কৈছো দয়া কৰি ওলাই আহক আন নহলেও ভাঙি দিয়ক আপোনাৰ শোৱা কোঠাৰ পশ্চিমৰ খিৰিকীখন দেখিব হালধীয়া জাক সোমাই আহিছে খিৰিকীয়েদি গান এটা হৈ গানৰ অৰ্থ নুবুজিলেও নাই সুৰবোৰক বাট এৰি দিবলৈ বুকুলৈ বুকুৱে শুনিব হালধীয়া মৌমাখিৰ গুণগুণ গান সখীয়তীৰ অস্পষ্ট কান্দোন সঁচাকৈ খুব সুন্দৰ কবিতা আৰু কবিতাৰ আজি তেখেতো লগতে আছে কবি যিজন তেখেতো আমাৰ লগতে আছে সময় হৈ আহিছে আমাৰ এই অনুষ্ঠান সামৰা আমি দুয়োগৰাকী আমাৰ নিমন্ত্ৰিত অতিথি আপোনালোকক আমি ধন্যবাদ জনাইছো আমাৰ এই অনুষ্ঠানলৈ আহিছে আৰু এই দুয়োগৰাকী অতিথি নিশ্চয়কৈ তেওঁলোকে এটা নিদৰ্শন দাঙি ধৰিছে যে এনেধৰণৰ চাকৰি বা কৰ্মব্যস্ততাৰ মাজতো নিজৰ ইচ্ছা বা আকাংক্ষাসমূহ পূৰণ কৰিব পাৰি আপোনালোকলৈ আমি শুভেচ্ছা জনাইছো আৰু আজি এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছো ধন্যবাদ